আকৌ এবাৰ স্বাগতম জনাইছোঁ এইটো চেনেলত। আজিৰ ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 9-ৰ চেপ্টাৰ নাম্বাৰ 6 মেথছৰ, যাৰ নাম হৈছে ৰেখা আৰু কোণ, যাক ইংৰাজীত কোৱা হয় লাইনছ এণ্ড এংগেল। তো চোৱা, এইটো চেপ্টাৰ পোনপ্ৰথমে আজিৰ এইটো ভিডিঅ'ত গোটেই পাঠ ভিত্তিক যিখিনি বেছিক কনচেপ্ট, সেই কনচেপ্টৰ বিষয়ে আলোচনা কৰিম। ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰিম এক্সাৰচাইজ নাম্বাৰ 6.1-ৰ বিষয়ে। ঠিক আছে, চ' ভিডিঅ'টো একেলগে নিশ্চয় চাই থাকিবা আৰু কমেণ্ট কৰি নিশ্চয় জনাবা ক'ৰ পৰা ভিডিঅ'টো চাই আছা। ঠিক আছে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিবা। তো চোৱা, পোনপ্ৰথমে ইয়াতে কি লিখা হৈছে ৰেখা। ৰেখা মানে কি? ৰেখা মানে এনেকুৱা এডাল কি থাকিব তাতে, যাৰ কোনো অন্ত নাই। মানে এইটো যেতিয়া এনেকে এটা গৈ থাকিব, এনেকে এটা গৈ থাকিব। কি গৈ থাকিব? ছাপ'জ যদি ভাবা যে এনেকুৱা এটা কেণ্ডেল আছে বা মমবাতি আছে, মমবাতিৰ পৰা এই মাজৰ পৰা ওলোৱা পোহৰ এটা এনেকে সোঁফালে আৰু বাওঁফালে অসীম দূৰলৈ গৈ থাকে। তেতিয়াহ'লে এই ৰেখাডালে হৈছে, এইটোৱে হৈছে এটা ৰেখা। এই পোহৰটোক এডাল ৰেখা বুলি আমি ক'ব পাৰিম। নেক্সট কি আছে? ৰশ্মি। তো চোৱা, ছাপ'জ ধৰি লোৱা এটা টৰ্চ লাইট এনেকৈ আমি অন কৰিছোঁ। অ'কে, এটা টৰ্চ লাইট অন কৰিছোঁ। অন কৰাৰ লগে লগে কি হ'ব? পোহৰ এনেকৈ গৈ থাকিব, হয়নে নাই? পোহৰ এনেকৈ গৈ থাকিব। তেতিয়াহ'লে পোহৰ যেতিয়া এনেকৈ গৈ থাকিব, পোহৰ কি হৈছে? এফালে গৈ আছে। মানে এটা নিৰ্দিষ্ট বিন্দুৰ পৰা বা নিৰ্দিষ্ট এটা বিন্দুৰ পৰা বা এটা ঠাইৰ পৰা পোহৰ এনেকৈ এটা দিশত যদি এনেকৈ গৈ থাকে, তেতিয়াহ'লে এইটোক ৰশ্মি বুলি কোৱা হয়। মানে ৰশ্মিটো এনেকুৱা হ'ব, এফালে অন্তবিন্দু আছে কিন্তু আনফালে অন্তবিন্দু নাই। ৰেখাখণ্ড। এতিয়া এই ৰেখাৰ বা ৰশ্মিৰ আমি যদি মাজৰ পৰা অংক এটা কাটি লওঁ, মানে ইয়াৰ পৰা ধৰি লোৱা ইয়াতে এটা কাটি লৈছোঁ, মানে এইটো এ পইণ্ট, এইটো বি পইণ্ট, তেতিয়াহ'লে এইটো কোৱা হ'ব ৰেখাখণ্ড। মানে এটা ৰেখাৰ খণ্ড হয় এইটো। নেক্সট কি আছে? সূক্ষ্ম কোণ। তো দুডাল ৰেখা ধৰি লোৱা এনেকুৱা এডাল ৰেখা আহিছে, মানে এনেকুৱা এডাল ৰেখা গৈছে বা ৰশ্মি গৈছে, এনেকুৱা এডাল গৈছে। তেতিয়াহ'লে এই মাজত কি হ'ব? কোণ উৎপন্ন হ'ব। আৰু এই কোণটো যদি 0 ডিগ্ৰীতকৈ ডাঙৰ হয় বা 90 ডিগ্ৰীতকৈ সৰু হয়, ধৰি লোৱা এইটো এক্স আছে বা ধৰি লোৱা এইটো এ আছে, এইটো 0 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 90 ডিগ্ৰীতকৈ সৰু, তেতিয়াহ'লে এইটো কোৱা হ'ব সূক্ষ্ম কোণ। নেক্সট কি আছে? সমকোণ। সমকোণ মানে কি? যদি কোনো এটা কোণৰ মান একজেক্টলি 90 ডিগ্ৰী, তাৰমানে ধৰি লোৱা এইটো বি, বি হৈছে একজেক্টলি 90 ডিগ্ৰী, তেতিয়াহ'লে বিক কোৱা হ'ব সমকোণ। নেক্সট স্থূলকোণ। ধৰি লোৱা এনেকুৱা আহিছে, এনেকৈ গৈছে। ঠিক আছে, তেতিয়াহ'লে এইটো ধৰি লোৱা ছাপ'জ আছে চি। এই চি কোণটোৰ মান 90 ডিগ্ৰীতকৈ বেছি কিন্তু 180 ডিগ্ৰীতকৈ কম, তেতিয়াহ'লে এই চি কোণটো কোৱা হ'ব সাধাৰণতে স্থূলকোণ। এতিয়া চোৱা, নেক্সট কি আছে? সৰল কোণ। ধৰি লোৱা এনেকুৱা এডাল লেখা আছে, মানে কোণটো ইয়াৰ পৰা আৰম্ভ কৰি ইয়ালৈকে। ঠিক আছে, ধৰি লোৱা এইটো আছে ডি। এই ডি বিন্দুটো বা ডি কোণটো যদি 180 ডিগ্ৰী হয়, তেতিয়াহ'লে তাক কোৱা হ'ব সৰল কোণ। নেক্সট আছে কি? প্ৰবৃত্তি বা প্ৰত্যাৱৰ্তী কোণ বুলি কোৱা হয়। প্ৰত্যাৱৰ্তী বা প্ৰবৃত্তি কোণ মানে কি? ধৰি লোৱা এনেকুৱা এটা কোণ আছে, এতিয়া এই কোণটো কি কোৱা হ'ব? এই কোণটো কোৱা হয় সাধাৰণতে সূক্ষ্ম কোণ। এতিয়া চোৱা, সূক্ষ্ম কোণ মানে 90 ডিগ্ৰীতকৈ সৰু আছে। কিন্তু যদি আমি এই গোটেইখিনি কথা আলোচনা কৰোঁ, তেতিয়াহ'লে এইটো কোৱা হ'ব এটা প্ৰত্যাৱৰ্তী বা প্ৰবৃদ্ধ কোণ। নাম পোৱা এইটোক ছাপ'জ ই, এইটো কি হ'ব? সাধাৰণতে 180তকৈ ডাঙৰ হ'ব কিন্তু 90 ডিগ্ৰীতকৈ 360 ডিগ্ৰীতকৈ এইটো কি হ'ব? কিন্তু 360 ডিগ্ৰীতকৈ সৰু হ'ব। নেক্সট আছে কি? সম্পূৰ্ণ কোণ। মানে ধৰি লোৱা এনেকুৱা এডাল ৰেখা আছে বা এটা ৰশ্মি আছে, ইয়াৰ ওপৰে আৰু এটা ৰশ্মি গৈছে। তো ইয়াৰ পৰা আৰম্ভ কৰি ইয়ালৈকে কিমান কোণ আছে উলিয়াব লাগে। তো লৈছোঁ এইটো এফ। তো এফ কোণৰ মাপ কিমান হ'ব? একজেক্টলি 360 ডিগ্ৰী হ'ব, তেতিয়া ইয়াক সম্পূৰ্ণ কোণ বুলি কোৱা হ'ব। নেক্সট আছে কি? ৰৈখিক জুৰীয়া কোণ। মানে ধৰি লোৱা এনেকুৱা এডাল সৰল ৰেখা আছে আৰু এইডাল ৰেখাৰ ওপৰত আন এডাল ৰেখা আছে, তেতিয়াহ'লে এইটো এ কোৱা, এইটোক বি কোৱা। এইটো এ কোণ, এইটো বি কোণ। যদি আমি এ কোণ আৰু বি কোণ যোগ কৰিলে যদি 180 ডিগ্ৰী হৈ যায়, তেতিয়াহ'লে এইটো কোৱা হ'ব ৰৈখিক জুৰীয়া কোণ, নাইবা এইটোক সম্পূৰক কোণ বুলিও কোৱা হয়। নেক্সট আছে কি? পূৰক কোণ। তো পূৰক কোণ, পূৰক কোণটো কেনেকুৱা আহিব? চাপ'জ ধৰি লোৱা এনেকুৱা এটা 90 ডিগ্ৰী আছে আৰু ইয়াৰ মাজৰে এনেকৈ এটা ৰেখা পাৰ হৈ গৈছে, এইটোক নাম কৈছোঁ ছাপ'জ চি, এইটোৰ নাম কৈছোঁ ডি। এই চি কোণ আৰু ডি কোণ, এই দুটা কোণ প্লাছ কৰিলে যদি 90 ডিগ্ৰী হয়, তেতিয়াহ'লে এইটো কোৱা হ'ব পূৰক কোণ। নেক্সট আছে কি? বিপ্ৰতীপ কোণ। বিপ্ৰতীপ কোণ। এতিয়া চোৱা, ছাপ'জ ধৰি লোৱা এনেকুৱা এটা লেখা গৈছে, এনেকুৱা এটা লেখা আহিছে, তেতিয়াহ'লে ৰেখা দুডালে কি কৰিছে? এটা বিন্দুত কটাকটি কৰিছে। তেতিয়াহ'লে এইটো কোণৰ বিপ্ৰতীপ কোণ হৈছে এইটো, আৰু এইটো কোণৰ বিপ্ৰতীপ কোণ হৈছে এইটো, মানে বিপৰীত দিশত থকা কোণ। এতিয়া এইটোৰ বিপৰীত এইটো, এইটোৰ বিপৰীত এইটো। ঠিক আছে, এতিয়া আৰু এটা বস্তু চাবা ইয়াতে, যে সমান্তৰাল ৰেখা। এটা বস্তু আমি ইয়াতে চাম যে সমান্তৰাল ৰেখা, যে সমান্তৰাল ৰেখা।
সমান্তৰাল ৰেখা মানে কি, যে ধৰি লোৱা এনেকুৱা এটা লেখা হৈছে, যে ধৰি লোৱা এনেকুৱা এটা লেখা আছে আৰু এনেকুৱা এটা লেখা আছে, এই ৰেখা দুডাল সমান সমান দূৰত্বত আছে, কিন্তু এই ৰেখা দুডাল আমি আগলৈ যিমান দূৰলৈকে আমি বঢ়াই নাযাওঁ কিয় ৰেখা দুডাল একেলগ নহয় কেতিয়াও, তেতিয়া এই ৰেখা দুডালক কোৱা হ'ব সমান্তৰাল ৰেখা। আৰু এটা আছে লম্ব ৰেখা, যে লম্ব ৰেখা, যে লম্ব ৰেখা কি আছিল, যে ছাপ'জ ধৰি লোৱা এনেকুৱা এটা লেখা আছে, এই ৰেখাৰ ওপৰত আন এটা ৰেখা এনেকৈ থিয় হৈ আছে, এই থিয় হৈ থকা ৰেখাডাল যদি এনেকৈ 90 ডিগ্ৰী হয় তেতিয়াহ'লে ইয়াক কোৱা হ'ব লম্ব ৰেখা। অ'কে, এতিয়া ছাপ'জ ধৰি লোৱা এইটো আছে এল ৰেখা, এইটো আছে এম ৰেখা, তেতিয়াহ'লে এল ৰেখাডালক সমান্তৰালৰ চিনটো এনেকুৱা আছিল, দুটা এনেকৈ আঁচনি দিয়া হয়, এম বুলি ক'লে যে এল সমান্তৰাল এম। আকৌ যদি ধৰা ছাপ'জ এইটো আছে এ, এইটো আছে ধৰি লোৱা বি, আৰু এইটো ধৰি লোৱা আছে চি, এইটো আছে ধৰি লোৱা ডি, তেতিয়া এইটো ক্ষেত্ৰত কি ক'বা, এইটো ক্ষেত্ৰত এনেকৈ ক'ব যে চি ডি ৰেখাডাল কাৰ লম্ব, এ বিৰ, নাইবা তুমি এ বি ৰেখাডাল, নাইবা তুমি এনেকৈ এ বি ৰেখাডাল লম্ব আছে কাৰ চি ডিৰ, এনেকৈও ক'ব পৰা যায় এইটো, ঠিক আছে, এইটো কথা মনত ৰাখিবা। এতিয়া নেক্সট আৰু আমি কেইটামান বস্তু শিকিম, সেইকেইটা হৈছে এইটো চিত্ৰৰ পৰা আমি শিকিম, চোৱা ছাপ'জ ধৰি লোৱা এনেকুৱা দুডাল ৰেখা আছে, এডাল ৰেখা আছে এল, এডাল ৰেখা আছে এম। অ'কে, এতিয়া এই ৰেখা দুডালক এটা এল নামৰ এডাল ৰেখাই কাটিছে, তেতিয়াহ'লে এই এন ৰেখাডালক সাধাৰণতে কোৱা হয় তিৰ্যক বুলি। অ'কে, এইটোক তিৰ্যক বুলি কোৱা হয়, ইংৰাজীত ট্ৰান্সভাৰ্জেল বুলি কয়, এইটো মনত ৰাখিবা। এতিয়া এই ৰেখাডালে কটাৰ লগে লগে ইয়াতে এটা দুটা তিনিটা চাৰিটা কোণ হৈছে, ইয়াতেও এটা দুটা তিনিটা চাৰিটা কোণ হৈছে, তো এই চাৰিটা চাৰিটা আঠটা কোণক ক্ৰমে কিবা নাম আছে, পোনপ্ৰথমে কি লিখা হৈছে ইয়াতে অনুৰূপ কোণ, অনুৰূপ মানে কি দেখা থেকে বা শুনা থেকে, ইয়াতে আমি দেখা থেকে চাম। তো চোৱা 1 আৰু 5 কোণটো চোৱা, 1 কোণটো গঠন কৰিবলৈ এনেকৈ ৰেখাডাল আহি কিনে এনেকৈ বাওঁফালে যাব লাগিব, 5 কোণটো বনাব গ'লে এনেকৈ আহি কিনে ৰেখাডাল এনেকৈ বাওঁফালে যাব লাগিব, তাৰমানে এংগেল 1 আৰু এংগেল 5, ঠিক আছে। নাম্বাৰ 2ত চোৱা, ছাপ'জ এইটো এ, এইটো বিত চোৱা, এ 2 আৰু 6, এংগেল 2 আৰু এংগেল 6। নাম্বাৰ চিত চোৱা, এই এংগেল 4 দেখাত এংগেল 8ৰ নিচিনা, হয়নে নাই, এংগেল 4টো যেনেকুৱা এনেকৈ ৰেখাডাল গৈছে এনেকৈ আহিছে, এইটোতো তেনেকৈ আছে, 8টো এনেকৈ ৰেখাডাল গৈ কিনে এনেকৈ তলফালে আহিছে। নাম্বাৰ ডিত এতিয়া 3 আৰু 7, যে এংগেল 3 আৰু এংগেল 7 হৈ গ'ল। এতিয়া নেক্সট চোৱা একান্তৰ অন্তকোণ, একান্তৰ অন্তকোণ, একান্তৰ অন্তকোণ, একান্তৰ অন্তকোণ হৈছে এইটোৰ লগত এইটো, মানে এংগেল 4 আৰু এংগেল 6, আৰু বি নম্বৰত কি আহিব এংগেল 3 আৰু এংগেল 5, এই দুটা কোৱা হয় একান্তৰ অন্তকোণ। এতিয়া যদি কওঁ একান্তৰ বহিকোণ মানে বাহিৰৰ ছাইডত, তেতিয়াহ'লে 1ৰ লগত 7, এংগেল 1 আৰু কি হ'ব এংগেল 7, আৰু বি নম্বৰ চাবা কি এই 2ৰ লগত কি আহিব 8, যে এংগেল 2 আৰু এংগেল 8 হৈ গ'ল। এতিয়া চোৱা কি আছে নেক্সট, তিৰ্যকৰ একেফালে থকা অন্তকোণ, তিৰ্যকৰ একেফালে থকা অন্তকোণ কি কি আছে, এংগেল 4 আৰু কি আছে এংগেল 5, আৰু 2 নম্বৰত কি আছে এইটো এংগেল 3 আৰু কি আছে এংগেল 7। এতিয়া যদি কোৱা হয় তিৰ্যকৰ একেফালে থকা বহিকোণ বাহিৰৰ কোণ, তেতিয়াহ'লে এই দুটা আছে, মানে এংগেল 1 আৰু এংগেল 8, এংগেল 1 আৰু এংগেল 8 চোৱা, এংগেল 1 আছে এংগেল 8 আছে, আৰু এংগেল 2 আৰু কিমান আছে এংগেল 7 আছে, বি নম্বৰত এংগেল 2 আৰু কি আছে এংগেল 7, ঠিক আছে হৈ গ'ল এইখিনি। এতিয়া এটা বস্তু মন কৰিবা, এতিয়া এটা বস্তু আমি জানিব লাগিব বা মনত ৰাখিব লাগিব, যে যদি এই এল ৰেখাডাল যদি এম ৰেখাডালৰ সমান্তৰাল হয়, তেতিয়া ইয়াৰ কণ্ডিশ্যনখিনি কি হ'ব, তেতিয়া অনুৰূপ কোণবোৰ কি হ'ব, যদি এলটো পেৰালেল হয় এমৰ লগত তেতিয়া সমান হৈ যাব, অনুৰূপ কোণবোৰ সমান হ'ব। অ'কে, মনত ৰাখিবা সমান হ'ব। 2 নম্বৰত চোৱা, যে একান্তৰ অন্তকোণবোৰ কি হ'ব, যদি এল সমান্তৰাল এম হয়, একান্তৰ অন্তকোণ একান্তৰ বহিকোণ দুটাই কি হৈ যাব সমান হৈ যাব, সমান হ'ব। আৰু তিৰ্যকৰ একেবাৰে থকা অন্তকোণ মানে এই 4 আৰু এংগেল 5 বা এংগেল 3 এংগেল 6 নাইবা এংগেল 1 আৰু এংগেল 8, এংগেল 2 আৰু এংগেল 7, এই গোটেইখিনি কি হ'ব, যে যোগ কৰিলে যে যোগফল কি হ'ব 180 ডিগ্ৰী হ'ব, কেতিয়া, যেতিয়া এল ৰেখাডাল এম ৰেখাডালৰ সমান্তৰাল হ'ব। এইখিনি বস্তু মনত ৰাখিলে আমাৰ যিটো নেক্সট এক্সাৰচাইজ আছে, চেপ্টাৰ নাম্বাৰ কিমান আছিল, চেপ্টাৰ নাম্বাৰ 6 ৰেখা আৰু কোণ বা লাইনছ এণ্ড এংগেলৰ
এই এক্সাৰচাইজ নাম্বাৰ 6.1 গোটেইখিনি প্ৰব্লেম আমি এটা এটাকে সলভ কৰিব পাৰিম তো চোৱা প্ৰব্লেমত কি আছিল এতিয়া এনেকৈ ফিগাৰ দি আছে বা ডায়েগ্ৰাম দি আছে এই ডায়েগ্ৰামৰ পৰা এটা এটাকে পৰৱৰ্তী গোটেই এক্সাৰচাইজখিনি ভিডিঅ'ত সলভ কৰি দিম দিয়া ঠিক আছে তো সেই চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই ল'বা চ' আমি আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত ধন্যবাদ